নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি ঘোষণা কৰিলে সিটেটৰ ৰিজাল্ট যিসকল প্ৰাৰ্থীয়ে 2024 বৰ্ষত সিটেট পৰীক্ষা দিছিল সেই সকল প্ৰাৰ্থীক কাৰণে আজি ভাল খবৰ যে আজি ঘোষণা কৰা হ'ল সিটেটৰ ৰিজাল্ট এই চেগতে যিসকল প্ৰাৰ্থীয়ে সুখ্যাতিনে উত্তীৰ্ণ হ'ল সেই সকল প্ৰাৰ্থীক আমাৰ চেনেলৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিসকল প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ব নোৱাৰিলে সেই সকল প্ৰাৰ্থীয়ে আগন্তুক আহি থকা সিটেটত ভালদৰে ষ্টাডি কৰি উত্তীৰ্ণ হ'ব বুলি আশা কৰিছো সকলো প্ৰাৰ্থীৰে লক্ষ্য আছিল যে সিটেটৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব কিয়নো এই সিটেটৰ ৰিজাল্টটো বহুত গুৰুত্বপূৰ্ণ আছিল এইবাৰ যেহেতু অসম চৰকাৰৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল আৰু বিজ্ঞাপনৰ মুকলি কৰি দিয়াৰ সময়তে সিটেটৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু বহুসংখ্যক প্ৰাৰ্থীয়ে বহু আশা কৰি এই সিটেটৰ অৱতীৰ্ণ হৈছিল কাৰণ তেওঁলোকে ভাবিছিল যে এই যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি প্ৰক্ৰিয়াৰ আবেদন প্ৰক্ৰিয়া চলি আছে তেওঁলোকে উত্তীৰ্ণ হোৱাৰ পিছত সিটেটৰ প্ৰাৰ্থীসকল আবেদন কৰিব পাৰিব নেকি এলে বহুসংখ্যক প্ৰাৰ্থীয়ে আশা বুকুত বান্ধি বহু আশা কৰি সিটেট দিছিল আৰু সেই আশাৰ আজি ৰেঙনি দেখা পোৱা গৈছে আৰু অৱশেষত আজি ঘোষণা কৰিলে সিটেটৰ ৰিজাল্ট এতিয়া বহুতে গ্ৰুপবিলাকত কমেন্ট কৰি আছে যে অসম চৰকাৰৰ যি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ আবেদন প্ৰক্ৰিয়া চলি আছে এই আবেদন প্ৰক্ৰিয়াত তেওঁলোকক আবেদন কৰিবলৈ সুযোগ দিব নেকি এতিয়া এই কথাটো হ'ল যে আৰু বহুতেও আমাৰ চেনেলটো কমেন্ট কৰি আছে যে ইয়াৰ পৰা এটা ভিডিঅ' বনাব লাগে এতিয়া কথাটো হ'ল এইটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগৰ ওপৰত তেওঁলোকে কি কৰে তেওঁলোকে পৰ্টেল খুলি দিয়ে নে নিদিয়ে সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব গতিকে যেহেতু সিটেটৰ ৰিজাল্ট ঘোষণা কৰা হ'ল আৰু 12 দিনমান বঢ়াই দিয়া হৈছিল যেহেতু আবেদন প্ৰক্ৰিয়া গতিকে 12 তাৰিখে শেষ হৈ গ'ল আজি যেহেতু 15 তাৰিখ হ'ল তেনে ক্ষেত্ৰত শিক্ষা বিভাগে আবেদন প্ৰক্ৰিয়াৰ কাৰণে পুনৰ সিটেটৰ প্ৰাৰ্থীসকলৰ কাৰণে পৰ্টেল মুকলি কৰি দিয়ে নে নিদিয়ে সেইটো সম্পূৰ্ণৰূপে অসম চৰকাৰ তথা অসম চৰকাৰৰ শিক্ষা বিভাগৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰিব গতিকে প্ৰাৰ্থীসকলে অপেক্ষা কৰিব লাগিব চৰকাৰে কি সিদ্ধান্ত লয় কিন্তু এতিয়ালৈ কোনো ধৰণৰ যেহেতু জাননী আমি দেখিবলৈ পোৱা নাই বা আমি পোৱা নাই এই মুহূৰ্তত এইটো খবৰ আপোনালোকক দিয়াটো সহজ নহয় আৰু এইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব অসম চৰকাৰৰ ওপৰত তথাপিতো এইবাৰ যদিহে কিবা কাৰণ আপোনালোকে আবেদন কৰিব নাপায় হয়তো নেক্সট যিটো ৰিক্ৰুটমেণ্ট হ'ব হয়তো এই বছৰ শেষৰ ফালে হোৱাৰ এটা যথেষ্ট সম্ভাৱনা আমি দেখিছোঁ গতিকে তেনে ক্ষেত্ৰত সেইটো ৰিক্ৰুটমেণ্ট কিন্তু আপোনালোকে আবেদন কৰাৰ সুযোগ পাব আৰু যিসকল প্ৰাৰ্থীয়ে টেটত বহুত বেছি মাৰ্ক পাইছে তেওঁলোকৰ কাৰণে কিন্তু এইবাৰ আবেদন কৰিব নাপায় নেক্সট বাৰ আবেদন কৰিব পাৰিলে কিন্তু চাকৰি প্ৰায় সংখ্যকে পাই যাব গতিকে এইটো বহুত বেছি ভাল খবৰ আৰু যিসকল প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ব নোৱাৰে তেওঁলোকে আগন্তুক আহি থকা সিটেটত ভালদৰে এতিয়াৰ পৰা পুনৰ ষ্টাডি কৰক কেনেদৰে ষ্টাডি কৰিলে এইবাৰ ক'ত ভুল ত্ৰুটি লৈ গ'ল সেইখিনি আপোনালোকে পুনৰ বিবেচনা কৰিব কৰি কিনে যাতে আপোনালোকৰ মাৰ্কটো ইনক্ৰিজ কৰিব পাৰে সেইটো আপোনালোকে চেষ্টা কৰিব যেহেতু আজি আমি দেখিব পোৱা মতে আমি ফেচবুকে হওক বা ছ'চিয়েল মিডিয়া বা হোৱাটছআপ গ্ৰুপত আমি বহুতৰে মাৰ্কবোৰ দেখিছোঁ বহুসংখ্যক প্ৰাৰ্থীয়ে বহুত মাৰ্ক পাইছে আৰু তেওঁলোকে বহুত মানে ষ্টাডি কৰিছিল বা বিষয়বস্তু ভালদৰে বুজি লৈছিল গতিকে সেইকাৰণে হয়তো সেইসকল প্ৰাৰ্থীয়ে বহুত বেছি মাৰ্ক পাবলৈ সক্ষম হৈছে গতিকে আপোনালোকৰ নোপোৱাৰ কোনো কাৰণ নাই আপোনালোকেও নিশ্চয় উত্তীৰ্ণ হ'ব কিন্তু অলপ মানে কি ষ্টাডি কৰিব লাগিব আৰু যিখিনি আপোনালোকৰ ভুল হৈ গ'ল সেইখিনি আপোনালোকে পুনৰ শুধৰাব লাগিব যাতে আহি থকা ৰিক্ৰুটমেণ্টত এইবাৰ কি হয় সেইটো আমি ক'ব নেযাওঁ পাই নে নাপায় কিন্তু আহি থকা যিটো হয়তো এই বছৰ শেষৰ ফালে পুনৰ অসম চৰকাৰ নিযুক্তি বুলি আমি শুনি আছোঁ গতিকে পুনৰ যিটো ৰিক্ৰুটমেণ্ট হ'ব সেইটো যাতে আপোনালোকে আবেদন কৰিব পাৰে তাকে আপোনালোকে এতিয়াৰে পৰা প্ৰিপাৰেশ্যন চলাই থাকিব আৰু য'ত মানে ভুল হৈ গ'ল সেইখিনি শুধৰাব আৰু য'ত দুৰ্বলতা আছে সেইখিনি আপোনালোকে পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিব হয়তো কোচিং লৈ কিনে হ'লেও আপোনালোকে মাৰ্ক ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিব গতিকে আপোনালোকক শুভেচ্ছা পুনৰ দিছোঁ যিসকলে উত্তীৰ্ণ হ'ল আৰু যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰে আপোনালোকে পুনৰবাৰ চেষ্টা কৰিব ভালদৰে মাৰ্ক বঢ়াবলৈ চেষ্টা কৰিব এবাৰ ব্যৰ্থ হ'লেও কোনো কথা নাই যিসকলে নতুনকৈ দিছে আপোনালোকে এবাৰ ব্যৰ্থ হ'লেও কোনো কথা নাই পুনৰবাৰ আপোনালোকে চেষ্টা কৰিব কিন্তু আমি যিখিনি দেখিছোঁ কিন্তু বহুসংখ্যক প্ৰাৰ্থীয়ে মাৰ্ক পাবলৈ সক্ষম হৈছে এইবাৰ গতিকে আপোনালোকৰ নোপোৱাৰ কোনো কাৰণ নাথাকে আপোনালোকে পাব এতিয়া কথাটো হ'ল এইবাৰ যি ৰিক্ৰুটমেণ্টৰ কাৰণে বিজ্ঞাপন মানে কি আবেদন প্ৰক্ৰিয়া চলি গ'ল
ইতিমধ্যে তাৰিখ শেষ হৈ গ'ল গতিকে পুনৰ চৰকাৰে বিবেচনা কি কৰে আপোনালোক আবেদন কৰিব দিয়ে নে নিদিয়ে সেইটো চৰকাৰৰ ওপৰত মানে নিৰ্ভৰ কৰিব গতিকে আপোনালোকে কি কৰে সেইটো আপোনালোকৰ ডিপেণ্ড কৰিব আৰু চৰকাৰে কি কৰে কি নকৰে সেইটো যি ইনফৰমেশ্যন পাওঁ আপোনালোকক জনাম নিশ্চয় আমাৰ চেনেলৰ জৰিয়তে বৰ্তমান পৰ্টেল খুলি দিয়ে নে নিদিয়ে সেইটো ক'ব পৰা অৱস্থাত নাই যে এইটো চৰকাৰে এতিয়ালৈ কোনো জাননী দিয়া নাই আৰু জাননী পালে আপোনালোকক নিশ্চয় জনাম যেটো প্ৰাৰ্থীসকলে এইটোৰ ওপৰত কমেণ্ট কৰি আছে যে চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক পুনৰ আবেদন কৰিব দিব নেকি এই মুহূৰ্ত সঠিককৈ কোৱাটো কঠিন গতিকে আপুনি ধৈৰ্য ধৰক অপেক্ষা কৰক সময়লৈ আৰু পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম